ডিব্ৰুগড় জিলাৰ টেঙাখাত মহাবিদ্যালয় গৌৰৱ উজ্জ্বল 60 বছৰ সম্পূৰ্ণ। এই উপলক্ষে বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাবিদ্যালয়খনৰ হীৰক জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান। মহাবিদ্যালয়ৰ প্ৰথমগৰাকী স্থায়ী অধ্যক্ষ প্ৰয়াত যোগেশ বৰগোহাঁইৰ অষ্টম বাৰ্ষিক স্মাৰক বক্তৃতা অনুষ্ঠিত কৰা শ্ৰী যাদৱ পায়েং। দিনজোৰা কাৰ্যসূচীৰ আৰম্ভণিৰে পতাকা উত্তোলন কৰি 60টা মাংগলিক কলহ স্থাপন কৰা হয়। মহাবিদ্যালয়ৰ প্ৰথমগৰাকী স্থায়ী অধ্যক্ষ প্ৰয়াত যোগেশ বৰগোহাঁইৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা দেখিবলৈ পোৱা যায়। অনুষ্ঠানত মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে উদ্বোধনী ভাষণ প্ৰদান কৰে। অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল অষ্টম বাৰ্ষিক যোগেশ বৰগোহাঁই স্মাৰক বক্তৃতা প্ৰদান অনুষ্ঠান। বক্তৃতা প্ৰদান কৰে বিশিষ্ট পৰিৱেশ কৰ্মী তথা পদ্মশ্ৰী সন্মানেৰে সন্মানিত যাদৱ পায়েঙে। শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী প্ৰাক্তন ছাত্ৰ ছাত্ৰী উপস্থিত থাকে অনুষ্ঠানটোত। ইতিমধ্যে 60 বছৰ অতিক্ৰম কৰিছে আৰু হীৰক জয়ন্তী আজি শুভ আৰম্ভ কৰা হৈছে আৰু এই অনুষ্ঠানটো মই উপস্থিত আছিলোঁ। যাদৱ পায়েং ডাঙৰীয়া আমাৰ পদ্মশ্ৰী আৰু নিশ্চয় টেঙাখাত অঞ্চলত একমাত্ৰ উচ্চ শিক্ষাৰ এখন শিক্ষা অনুষ্ঠান হৈছে টেঙাখাত মহাবিদ্যালয় আৰু নিশ্চয় আপুনি জানে এজন তেওঁ প্ৰিন্সিপাল আছিল, অধ্যক্ষ আছিল যোগেশ বৰগোহাঁই ডাঙৰীয়াৰো ইতিমধ্যে বক্তৃতা অনুষ্ঠান আজি ৰখা হৈছে আৰু হয়তো বহুত ল'ৰা ছোৱালী ইতিমধ্যে তাত পাৰ্টিচিপেট কৰিব, অংশগ্ৰহণ কৰিব। মই কলেজৰ মই আশা ৰাখোঁ যে 60 বছৰ ইতিমধ্যে অতিক্ৰম কৰিছে আৰু তেওঁলোকে যিবিলাক কাৰ্যসূচী এতিয়া কৰিব যাতে সুকলমে যাতে সম্পন্ন হয় আৰু মই ইয়াৰ বিধায়ক হওঁ। নিশ্চয় বিধায়ক হিচাপে যিখিনি কৰণীয় আছে নিশ্চয় কৰিম, কাৰণ এইটো অঞ্চলৰ একমাত্ৰ শিক্ষা মহাবিদ্যালয় তথা টেঙাখাত অঞ্চলৰ বিভিন্ন ব্যক্তিয়ে আজি আহি আমাৰ মহাবিদ্যালয় এই হীৰক জয়ন্তী উপলক্ষে যিটো আৰম্ভণি অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ তাত উপস্থিত থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আমি মূলতঃ আজি এজন পৃথিৱী বিখ্যাত ব্যক্তিক আমি আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ কৰিছিলোঁ আৰু তেখেত হৈছে পদ্মশ্ৰী যাদৱ পায়েং। তেখেতক অৰণ্য মানৱ হিচাপে বিখ্যাত। আমি আমাৰ টেঙাখাত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে টেঙাখাতৰ যিসকল বাসিন্দা, যিসকল টেঙাখাত মহাবিদ্যালয়ৰ সভাপতি তেখেতসকলৰ লগত চিনাকি কৰি দিয়াৰ উদ্দেশ্যে আমি এই ব্যক্তিজনক আমি আমন্ত্ৰণ কৰিছিলোঁ আৰু তেখেতৰ হতুৱাই আমি এটি গছপুলি ৰোপণ কৰিছোঁ আৰু গছপুলিটো হৈছে যে আমাৰ ৰঙা চন্দন গছ, পৃথিৱী বিখ্যাত ৰঙা চন্দন গছ। এই চন্দন গছৰ যিটো মহত্বৰ কথা ইতিমধ্যে আমাৰ যাদৱ পায়েং ডাঙৰীয়াই কৈ গৈছে। গতিকে আমি এই পুলিটোৰ যোগেদি আমি আমাৰ টেঙাখাত মহাবিদ্যালয়ৰ প্ৰাংগণ আমি সেউজীয়া কৰি ৰাখিম আৰু এইটো পুলি আমি জীয়াই ৰাখিব বুলি সংকল্পবদ্ধ হৈছোঁ আৰু এনেদৰে নৱপ্ৰজন্মক এই ব্যক্তিগৰাকীক আমি চিনাকি কৰি দিবলৈ তাৰ আজি গৌৰৱ অনুভৱ কৰিছোঁ আৰু তেখেতৰ আদৰ্শ আমাৰ ছাত্ৰ ছাত্ৰীসকলে বা টেঙাখাতবাসীয়ে গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু সকলোলৈকে পুনৰ শুভেচ্ছা জনাই ধন্যবাদ জনাই মই এনেধৰণৰ অনুষ্ঠান পাতি যাবলৈ আমি সংকল্প এই উচ্চ শিক্ষা অনুষ্ঠানত আহি যি অনুভৱ কৰিছোঁ, আপোনালোকে যিবোৰ কথা বতৰা পাতিছোঁ, ছাত্ৰ ছাত্ৰীয়ে হওক বা জনসাধাৰণে হওক বা যে আপোনালোকৰ বিপদ সংকুল বহুত আছে, যিহেতু উৰুলিংখন আছে, ইয়াত বালি খনন কাৰ্যটো যাতে বন্ধ কৰে। নকৰিলে চৰাইদেউত যিটো হৈছে শিৱসাগৰ সেই কণ্ডিশ্যনটো হ'ব, কাৰণ পানীয়ে বৰষুণতো কাকো সুধি নাহে, প্ৰকৃতিয়ে কাকো সুধি নাহে, তাহাঁতৰ নিজৰ কাম নিজে কৰে। জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগৰ সম্ভাৱনা আছে, আমি বুজি পাওঁ আৰু বিশেষকৈ লিং তাৎকাৰ সংযুক্ত কৰিবলৈ হ'লে আপোনালোকৰ জনসাধাৰণে চাউলুং চুকাফাৰ যিটো বাটেদি আহিছিল সেই বাটটোত সেই কলাক্ষেত্ৰটো থাকিব লাগে। তেতিয়া সেই হাবিখন, সেই ফৰেষ্টখন সংৰক্ষণ অন্তত যিহেতু ৰেইন ফৰেষ্ট সেইখনে আছে অসমত, তাক সংৰক্ষণ কৰা